কলে আগবঢ়াবলৈ লৈছো শান্তিৰাণী নাথ বৰুৱাৰ স্বৰচিত এটি গল্প মাৰ সেই কাপোৰযোৰ। আজি 4 বছৰমানৰ পাছত মাৰ সেই কাপোৰযোৰ ধুবলৈ ওলাইছো। পুৱা শুই উঠিয়ে ডিটাৰজেণ্ট মিহলোৱা পানীত কাপোৰযোৰ ডুবাই থৈছিলো। গৃহস্থ কামলৈ ওলাই যোৱাৰ পাছতেই এয়া ৱাছৰুমলৈ আহি কাপোৰযোৰ ধুবলৈ বুলি হাতত তুলি লৈছো। কাপোৰযোৰ কপাহী সূতাৰ। কিছু সময় চাবোন মিহলোৱা পানীত তিয়াই থলেহে মলি মাকতিবোৰ আঁতৰ হ'ব। মোৰ মাৰ বয়স এতিয়া প্ৰায় 82 বছৰ। আজিৰ পৰা বহু বছৰৰ আগতে কিশোৰী কালতে মায়ে নিজ হাতেৰে মাটিশালত বৈ উলিয়াইছিল কাপোৰযোৰ। মাৰ কাঠৰ আলমাৰিটোত সেই সময়তে বৈ উলিওৱা কেইবাযোৰো ধুনীয়া ধুনীয়া চাদৰ মেখেলাৰ লগত এইযোৰ কাপোৰ দেখিছিলো। বিয়াৰ পাছত মায়ে নিজৰ হাতৰ সৃষ্টি হেঁপাহৰি কাপোৰবোৰ স্বামীগৃহলৈ লৈ আনিছিল। মাৰ হাতৰ আটাইবোৰ কাপোৰেই ধুনীয়া ধুনীয়া, ফুল আৰু ৰঙেৰে মনোমোহা আছিল। কিন্তু কিয় নাজানো, এই বিশেষ কাপোৰযোৰে মোক বৰকৈ আকৰ্ষণ কৰিছিল। গাভৰু কালত বিশেষ বিশেষ উপলক্ষত মই বৰ হেঁপাহ আৰু মৰমেৰে এইযোৰ কাপোৰেৰে নিজকে সজাই তুলিছিলো। কলেজ সপ্তাহ, সৰস্বতী পূজা আৰু অন্যান্য সভা সমিতিত গুলপীয়া ব্লাউজ এটাৰে সৈতে মই প্ৰায়ে এইযোৰ কাপোৰেৰে উপস্থিত আছিলো। তেতিয়া কাপোৰযোৰৰ সৌন্দৰ্য আৰু সেইযোৰে মোক শুৱাই তোলা বুলি লগৰ ছোৱালীবোৰে, আনকি ল'ৰাবোৰেও বৰকৈ শলাগিছিল। মোৰ লগৰ নয়নাহঁতে কৈছিল, শান্তনা, তোক এই কাপোৰযোৰে বৰ ধুনীয়াকৈ তুলি ধৰে। মই তেতিয়া হাঁহি মাৰি কৈছিলো, তুলি নধৰিবনো কিয়? সেইযোৰ মোৰ মায়ে গাভৰুতে বোৱা কাপোৰ। ইয়াত মাৰ মৰম লাগি আছে যে। সিহঁতে শয়ভৰ দিছিল, পিটিকি পিটিকি কাপোৰযোৰ চুই চাইছিল আৰু বাৰে বাৰে কাপোৰযোৰৰ লগতে মাৰো প্ৰশংসা কৰিছিল। মায়ে গাভৰু কালতে আৰু বিয়াৰ পাছতো পিন্ধি পিন্ধি আধা পুৰণি কৰা সেইযোৰ কাপোৰ এক কথাত এনে সাধাৰণেই আছিল। কিন্তু কাপোৰযোৰৰ ফেহু বৰণীয়া ৰংটো আৰু ডাঠ গুলপীয়া ৰঙৰ পুৰণি অসমীয়া আৰ্হিৰ ফুলবোৰে সেইযোৰক অনন্য আৰু অসাধাৰণ কৰি তুলিছিল। কেৱল চাদৰখনৰ আঁচল দুটাতহে ফুল বচা আছিল। গা আৰু পাৰি দুটা সম্পূৰ্ণ উকা আছিল। মাজত কোনো বুটা নাইবা ফুল নাছিল। মেখেলাখনৰো তলৰ অংশতে 5 ইঞ্চিমান বহল ফুলৰ শাৰী এটা আছিল। কাপোৰযোৰ বোৱা সূতাবোৰ আছিল 250 পকুৱাৰ। বোৱনী ইমান ঘন আৰু মিহি আছিল যে আজিকালিৰ মেচিনত বোৱা কাপোৰেও জোৰ নাপাইছিল। মুঠতে মাৰ কাপোৰযোৰ এক গম্ভীৰ নান্দনিক সৌন্দৰ্যৰ প্ৰতিভূ আছিল। কাপোৰযোৰ মোৰ ইমানেই প্ৰিয় আছিল যে মোৰ বিয়াৰ পিছত মাক খুজি সেইযোৰ আঠে বেঠে ময়ো মোৰ স্বামী গৃহলৈ লৈ আহিছিলো। প্ৰায় সেইযোৰ পিন্ধি অলৈ তলৈ গৈছিলো। লাহে লাহে কাপোৰযোৰে উজ্জ্বলতা হেৰুৱাবলৈ ধৰিলে। তথাপিও মই কৰবালৈ গ'লে সেইযোৰকে পিন্ধিবলৈ ভাল পাওঁ। এদিন এটা অনুষ্ঠানলৈ যাবলৈ বুলি কাপোৰযোৰ উলিয়াই দেখো আচলতে তাৰ কিছু অংশ ফিচিকি গৈছে। সেই তেতিয়াৰে পৰা কাপোৰযোৰৰ বেছি যত্ন ল'বলৈ ধৰিলো। কেনেবাকৈ কাপোৰ সাজ নষ্ট হৈ যাব বুলি আলমাৰীত সামৰি ভৰাই থলো। কিন্তু আলমাৰী খুলিলে অন্য কাপোৰৰ লগত থকা সেই কাপোৰযোৰে মোক উন্মনা কৰি তোলে। আজিকালি যন্ত্ৰচালিত শালৰ পৰা বিভিন্ন সূতাৰ, বিভিন্ন আৰ্হিৰ, বিভিন্ন ৰঙৰ সুন্দৰ সুন্দৰ বাচক বনীয়া কাপোৰ তৈয়াৰ হয় আৰু সেইবোৰে মহিলাৰ মাজত আদৰো লভিছে। ধুনীয়া ধুনীয়া চাদৰ মেখেলা আৰু শুৱনি ব্লাউজেৰে ৰং আৰু আৰ্হি অনুযায়ী সকলো বয়সৰ মহিলাকে সুগঢ়ি কৰি তোলে। এনেধৰণৰ কেইযোৰমান কাপোৰ মোৰো সংগ্ৰহত আছে। তথাপি মাৰ হাতেৰে বোৱা সেই বিশেষ কাপোৰযোৰহে মোৰ প্ৰথম পচন্দৰ কাপোৰ। কাপোৰযোৰ হাতত লৈ কথাবোৰ ভাবি ভাবি অলপ সময় মগ্ন হৈ থাকিলো। তাৰ পাছত খুব সাৱধানেৰে কাপোৰযোৰ ধুবলৈ ললো। আচলতে কাপোৰযোৰক লৈ মই বৰ সংবেদনশীল। আজি 4 বছৰমান কাপোৰযোৰ ধোৱাই হোৱা নাই। অৱশ্যে আজিকালি কাপোৰযোৰ বৰকৈ পিন্ধাও নহয়। বছৰেকত মাত্ৰ 2টা দিনতহে মই কাপোৰ সাজ পিন্ধো। লক্ষ্মী পূজা আৰু কাতি বিহুৰ দিনা মই বৰ হেঁপাহ আৰু আন্তৰিকতাৰে মেখেলা চাদৰযোৰ পিন্ধি সন্ধিয়াৰ চাকি বন্তি জ্বলাওঁ। পাছত ৰ'দত দি সামৰি সুতৰি ভৰাই থৈ দিওঁ। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ এখন সৰু গাঁৱত মাৰ পৈতৃক ঘৰ। মাক জন্ম দি আইতা মানে মাৰ মাকে এই ধৰা এৰি আঁতৰি গৈছিল। আইতাৰ অৱৰ্তমানত মাক আত্মীয়সকলে তুলি তালি ডাঙৰ দীঘল কৰিছিল। ঘৰুৱা কামবোৰো শিকাইছিল। ৰন্ধা বঢ়া কামতকৈ তাঁত বোৱা, চিলাই কৰা, কুৰুচাৰে কাম কৰা আদিত মাৰ আগ্ৰহ বেছি আছিল। অৱশ্যে তেতিয়াৰ দিনত পাটগাভৰু ছোৱালীক ৰান্ধনি ঘৰত সোমাবলৈ নিদিছিল। কেঁচুৱাতে মাতৃসৰা হোৱা মায়ে আনৰ তত্বাৱধানত থাকিয়েই ইজুতিৰ পাছত সিজুতি তাঁত লগাই মনোমোহা কাপোৰ বৈ উলিয়াইছিল। মই ভাবি আচৰিত হওঁ, 40-50 দশক মানতে মায়ে কেনেকৈ মন চুই যোৱা ৰং, সূতা আৰু স্থানিকীৰ সমন্বয়েৰে একোযোৰ সৰ্বাংগ সুন্দৰ কাপোৰ তৈয়াৰ কৰি
কৰি উলিয়াইছিল। মাৰ তাহানিখনতে বোৱা কোমল সূতা, আলফুলীয়া ৰং আৰু মিহি ফুলৰ এই কাপোৰযোৰ পিন্ধিবলৈও বৰ আৰামদায়ক। মাৰ হাতৰ এই কাপোৰযোৰ পিন্ধি মই চুবুৰীয়াৰ ঘৰৰ সকামলৈ যাওঁতে বা দুৰ্গা পূজাৰ অষ্টমীৰ বেদীত পূজা দিবলৈ যাওঁতে বহুতো তিতা মিঠা অভিজ্ঞতাৰ সন্মুখীন হৈছো। মিঠা অভিজ্ঞতাবোৰ বৰ ভাল লগা। সেইবোৰত মাৰ প্ৰতি থকা শ্ৰদ্ধা প্ৰকাশ পায়। ইয়াৰ বিপৰীতে নেতিবাচক মন্তব্যৰে দোষ দিয়া লোকৰো অভাৱ নাই। মাজত সামান্য চেকা লগা সেই কাপোৰযোৰ পিন্ধি এবাৰ ওচৰৰ পূজাথলীলৈ গৈছিলো পুৱাৰ ভাগত। তাত থকা এগৰাকী চিনাকী মহিলাই মোক দেখি কৈ উঠিল, তুমি এই কাপোৰযোৰ কিয় পিন্ধা অ? একেবাৰে মদৰুৱা হৈ গৈছে। ডিজাইনটো আগৰ দিনৰ, কিবা এটা ভাল নালাগে। তোমাৰ নিচিনা গাভৰু মানুহে ধুনীয়া ধুনীয়া মেখেলা চাদৰহে পিন্ধিব লাগে। মোৰ মুখৰ মাত ধৰিল। ইমানবোৰ মানুহৰ আগতে খুৰীগৰাকীয়ে তেনেকৈ কোৱাত মই বৰ লাজ পাইছিলো। তথাপি লাহেকৈ কৈছিলো, এইযোৰ মোৰ মায়ে বোৱা কাপোৰ, মোৰ বৰ মৰমৰ। খুৰীয়ে উপলুঙাৰ হাঁহি এটা মাৰিলে। লগে লগে বৰমা এগৰাকীয়ে কাপোৰযোৰৰ সপক্ষে কিবা কেইষাৰমান কলে। মই অলপ সকাহ বোধ কৰিলো। পূজাথলীত সেৱা কৰি বাহিৰলৈ ওলাই আহোঁতে কাণত পৰিল, সান্তনা বাইদেউজনী দেখিবলৈ ধুনীয়া, কিন্তু বৰ চিকতা। পূজা বুলি নতুন কাপোৰ এযোৰো ল'বলৈ নাপায়নে? এই আওপুৰণি চাদৰ মেখেলাযোৰ পিন্ধি আহিব লাগেনে বাৰু? পাছলৈ উভতি চাই দেখিলো ঘৰৰ কাষৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰী পূবালী। উগ্ৰ প্ৰসাধন আৰু জাকজমক সাজপাৰেৰে তাইক বেছ সপ্ৰতিভ লাগিছে। পিছে পুৱাৰ পূজাৰ মণ্ডপত তাইক অলপ খাপ নোখোৱা যেন লাগিল। মই নীৰৱে ঘৰ পালোহি। মনটো বেজাৰেৰে ভৰি পৰিল। আজিকালি কিছুমান মানুহ বৰ আত্মকেন্দ্ৰিক আৰু বস্তুবাদী হৈ পৰিছে। লাভ বিলাস আৰু জাকজমকতাৰ মাজত মানৱীয় প্ৰমূল্যবোধক হেৰুৱাই পেলাইছে। কি ভাল পিন্ধিছে, কি ভাল খাইছে আদি কথাবোৰহে আড্ডাৰ বিষয়বস্তু হৈ পৰিছে। মৌলিকতা বা সৃজনীশীলতা বুলি একো নাইকিয়া হৈ পৰিছে। আনৰ সুখ দুখ, আনৰ অনুভৱ বুজিবলৈ চেষ্টা নকৰা এচাম অসংবেদনশীল মানুহেৰে আমাৰ সমাজখন ভৰি পৰিছে। যিসকল অনুভৱী মানুহ আছে সেয়া যেন এপাচে শাকত এটা জালুক খেল। কাপোৰযোৰ ধুই লৈ কোমলকৈ চেপি অলপ জোকাৰি দিয়াৰ দৰে কৰি চালো, কৰবাত আকৌ ফিচিকিছে নেকি? পিছে নতুনকৈ আকৌ ফিচিকা নাই। ধুই দিলত কাপোৰযোৰ অলপ উজ্জ্বল উজ্জ্বল লাগিছে। মনটো ভাল লাগি গল। কাতি বিহুৰ দিনা ভিডিঅ' কল কৰোঁতে মায়ে মোক সেইযোৰ কাপোৰ পিন্ধা দেখি কলে, আইজনী তই সেইযোৰ কাপোৰ এতিয়াও পিন্ধি আছ? আমনি লগা নাইনে তোৰ সেইযোৰ পিন্ধি? অলপ ৰৈ আকৌ কলে, মোৰ বৰ ভাল লাগিছিল সেইযোৰ কাপোৰ। আজিও মনত পৰে। তাহানিখনতে সেইযোৰ কাপোৰ ববলৈ লোৱাৰ কথা বৰ হেঁপাহেৰে ককাইদেউক সূতা আৰু আঁচু আনিবলৈ দিছিলো শনিবৰীয়া বজাৰৰ পৰা। তেতিয়া মই নতুনকৈ তাঁত ববলৈ শিকিছিলোহে। স্কুলখন দূৰৈত হোৱাৰ বাবে দিনত তাঁতৰ পাতত বহিবলৈ সময় নাপাইছিলো। ৰাতি চাকিৰ পোহৰতহে বৈছিলো। সেই সময়ত সকলোৱে মই বোৱা কাপোৰ দেখি খুব শলাগিছিল। মাৰ কথাখিনি শুনি গৌৰৱ অনুভৱ কৰিলো, কিন্তু মনটোত অলপ বেয়াও লাগিল। সেই কাজি মানুহজনীৰ জীয়েক হৈ মই তাঁত এখনো ভালকৈ লগাবলৈ নিশিকিলো। নিজে তাঁত লগাব নোৱাৰিলেও বোৱা কাপোৰৰ প্ৰতি মোৰ আকৰ্ষণ চিৰন্তন। তাঁতশালখন অসমীয়া সমাজ আৰু সংস্কৃতিৰ এক অবিচ্ছিন্ন অংগস্বৰূপ আছিল। যি সময়ত যন্ত্ৰচালিত শালৰ কোনো অস্তিত্ব নাছিল, সেই সময়ত অসমৰ ঘৰে প্ৰতি একোখনকৈ তাঁতশাল থকাটো বাধ্যতামূলক আছিল। এই শালবোৰৰ পৰাই পুৰুষ, মহিলা, শিশু, বৃদ্ধ, বৃদ্ধালৈকে সকলোৰে অংগবস্ত্ৰ তৈয়াৰ হৈ ওলাইছিল, যিবোৰ সকলো সময়তে আৰামদায়ক আৰু দৃষ্টিনন্দন আছিল। কেৱল বস্ত্ৰ উৎপাদনৰ সঁজুলিয়েই নাছিল তাঁতখন, ই আছিল সংস্কৃতিৰ এক অনন্য উপাদান। তাঁতশালখনক কেন্দ্ৰ কৰি অসমীয়া গ্ৰামীণ মহিলাৰ সমাজখনৰ বিস্তৃতি ঘটিছিল। সুখ দুখ, হাঁহি কান্দোনেৰে ভৰা আমাৰ আই বাই, খুৰী বৰমা, পেহী জেঠাইসকলৰ মনৰ তলিখন উদং কৰি মেল মৰাৰ এখন উপযুক্ত ঠাই আছিল চুবুৰীৰে কোনোবা এঘৰৰ তাঁতশালখনৰ চালিখন। আকৌ গাঁৱৰে কোনোবা এঘৰে তাঁত এজুতি লগাবলৈ ললে আন কেইবাঘৰো উবুৰি খাই পৰি লাগি ভাগি দিয়ে। যেন সকলোৱে একে ঘৰৰে মানুহ। শালত আৰি তাঁতখন ববলৈ লোৱাৰ পাছতো ঘৰৰ কাষৰে কোনোবা এজনী আহি যঁতৰত মহুৰা বাতি দিয়া, একোহালি দুকোহালিকৈ বৈ দিয়া, সূতা ছিগিলে যোৰা লগাই দিয়া, ফুল বাচোতে কেনা লাগিলে কেনা ভাঙি দিয়া আদি কামবোৰ অতি আন্তৰিকতাৰে কৰি দিয়ে। এনেধৰণৰ সহযোগিতা আৰু সহমৰ্মিতাই সকলোৰে মাজত আন্তৰিকতা বঢ়াই সমাজখন শুৱনি কৰি তোলে। কিন্তু আজিকালিৰ মানুহৰ ব্যস্ততা আৰু যন্ত্ৰনিৰ্ভৰ সভ্যতাৰ বাবেই এনেধৰণৰ সুন্দৰ পৰিৱেশ পৰিস্থিতি নোহোৱা হ'ল। লগতে নোহোৱা হ'ল মানুহৰ মাজত ইজনৰ সিজনৰ প্ৰতি আন্তৰিকতা আৰু মৰম স্নেহ। সকলোৰে মনবোৰ কৃত্ৰিমতাই ছানি পেলাইছে। নিভাঁজ অকৃত্ৰিম বস্তুৰ আদৰ কমি আহিছে।
জাক জমকতা আৰু বিলাসিতাই সমাজখনক গ্ৰাস কৰিছে। সমান্তৰালভাৱে সমাজত বৃদ্ধি পাইছে অন্যায় আৰু অনীতি। ধন সম্পদৰে চন্দুক ভৰাবলৈ অসৎ কৰ্মক আঁকোৱালি লৈছে। প্ৰাচীন বস্তু কিংবা মূল্যবোধৰ সন্মান কমি আহিছে। চাৰিওফালৰ এনে এক দূষিত পৰিৱেশত মোৰ মায়ে যৌৱনৰ প্ৰথম কালচোৱাতে বৈ উলিওৱা বৰণহীন পুৰণিকলীয়া কাপোৰ সাজৰ একো মূল্য নাই। আনৰ বাবে ই কেৱল এক আৱৰ্জনা স্বৰূপহে। কিন্তু মোক জন্ম দিয়া মাজনীৰ বুকুৰ সমস্ত মৰম, দোহাত ৰুমাল পৰশ লাগি থকা এই মেখেলা চাদৰযোৰ কেৱল এযোৰ কাপোৰেই নহয়, ই মোৰ বাবে এক ব্যাকুল আবেগ। যি আবেগে মোক সকলো সময়তে আৱৰি থাকে, যি আবেগে মোক দিন ৰাতি উজ্জীৱিত কৰি ৰাখে। মাৰ হাতৰ স্পৰ্শ লাগি থকা কাপোৰযোৰত মই মাৰ গাৰ গোন্ধ পাওঁ। কাপোৰযোৰৰ সংস্পৰ্শত মই মাৰ সান্নিধ্য লাভ কৰোঁ। আজি মা সুশৰীৰে আছে আমাৰ মাজত। মন গ'লে এবাৰ মাৰ কাষলৈ গৈ মাৰ সতেজ সান্নিধ্যৰে মনটো জীপাল কৰিব পাৰোঁ। কিন্তু মাৰ অৱৰ্তমানত এই কাপোৰযোৰেই চিৰদিন মাৰ সান্নিধ্য প্ৰদান কৰিব। নিঃসংগ একাকী মুহূৰ্তবোৰত কাপোৰযোৰৰ মাজেৰেই মাৰ নিকট হ'ব পাৰিম মই। মোৰ সুখৰ দিনত, মোৰ দুখৰ দিনত কাপোৰযোৰকে আগত লৈ মাৰ সতে নিবিড় আলাপত মগ্ন হওঁ। মোৰ মাৰ মাজত সংযোগ স্থাপন কৰিব সেই ক্ষয় যাবলৈ ওলোৱা তাহানিকলীয়া আওপুৰণি মেখেলা চাদৰযোৰে। শ্ৰোতাসকলে ইমান পৰে শান্তিৰাণী নাথ বৰুৱাৰ স্বৰচিত গল্প মাৰ সেই কাপোৰযোৰ শুনিলে। মানিমাহী শুনিলোঁ গোটেই গল্পটো ইমানেই ভাল লাগিছে, তোমাক কি ক'ম আৰু এই কাহিনীটো সঁচা কাহিনী ন, সঁচা কাহিনী যেন লাগিছে মোৰ। হয়, কাৰণ কিয় মানে ময়ো মাৰ কাপোৰ এযোৰ এতিয়া থৈ দিছোঁ, মায়ে বৰ ধুনীয়াকৈ এম্ব্ৰইডাৰী কৰা, আৰু ময়ো সেই পূজা কিবাকিবি হ'লে সেইযোৰ মানে ঘৰত কৰা পূজাখিনিত মই সেইযোৰ পিন্ধোঁ। ইমানেই ভাল লাগে, মৰম লাগে, মাৰ স্মৃতি তাত সোমাই আছে। সঁচাকৈ মোৰ লগতো অলপ মিলি গৈছে, মোৰ ইমান ভাল লাগিলে।